শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ৰাধানগৰ তিনিআলিৰ সমীপত আজি সংঘটিত হ'ল এক আশ্চৰ্যজনক লুটপাটৰ ঘটনা। উল্লেখ্য যে জয়লন বসুমতাৰী নামৰ লোকজনে বেংকৰ পৰা টকা উইথড্ৰ কৰি নিজ ঘৰলৈ গৈ থকা অৱস্থাত ৰাধানগৰ তিনিআলিত মটৰচাইকেল এখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। মটৰচাইকেলখনৰ প্ৰচণ্ড খুন্দাত লোকজন বাগৰি পৰাত মটৰচাইকেলত অহা দুগৰাকী যুৱকে লোকজনৰ মোবাইল ফোন লৈ পলায়ন কৰে। এই সন্দৰ্ভত আজি ভুক্তভোগীৰ মন্তব্য। ঘটনাটো ৰাতিপুৱা মই 11টামান বজাত এটিএমৰ পৰা পইচা উলিয়াই যেতিয়া ঘৰত গৈ আছোঁ, ঘৰত সোমাবৰ সময়তে মানে মই গাড়ীখন ৰখাইছোঁ। সেই সময়তে দুজন যুৱকে পালচাৰ বাইকেদি গৈ পেলাই মোক খুন্দা মাৰে। তেওঁলোকে মোৰ মোবাইল লৈ পেলাই আকৌ তেওঁলোকে আঁতৰি যায়, সেইখন ঠাইৰ পৰা আঁতৰি যায়। ঘটনাটো ৰাধানগৰ চেণ্টাৰৰ ওচৰতে।